প্রিয় বন্ধুরা তলের এই নিউজটা দেখে নেন, তারপরে আমি কিছু কথা বলবো। কেৱল মুছলমান লোকেহে ধৰ্ষণকাণ্ড সংঘটিত কৰা বুলি ভবাসকলে চাওক আমাৰ এই বাতৰি। তিনিটাকৈ স্থানত তিনিটা অতি ভয়ংকৰ ধৰ্ষণকাণ্ডৰ ঘটনা সংঘটিত কৰিলে হিন্দু লোকে। শুনিলে আপুনি হতবাক হ'ব, শুনিলে আপুনি আচৰিত হৈ পৰিব। নতুন দিল্লী, ৰাজস্থান আৰু ৱেষ্ট বেংগল এই তিনি ঠাইত হিন্দু লোকে এনে জঘন্য কাণ্ড, এনে ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে কিশোৰীৰ সৈতে। শুনিলে আপুনি আচৰিত হ'ব আৰু আপুনি ভাবিবলৈ বাধ্য হ'ব যে আচলতে বৰ্তমান সময়ত নাৰী ক'ত সুৰক্ষিত। অপৰাধীৰ যে ধৰ্ম নাই সেই কথা প্ৰমাণ হৈছে এই তিনিটা স্থানত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ ঘটনা। ৰাজস্থান, পশ্চিমবংগ আৰু লগতে নতুন দিল্লীত সংঘটিত তিনিটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে হিন্দুৱে। মুছলমানে নহয়, হিন্দুৱে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে। পশ্চিমবংগত মুছলিম কিশোৰীৰ লগত কুকাণ্ড কৰিলে আনন্দ দিৱাকৰ প্ৰভাসে। ৰাজস্থানত 1000 টকাত ৰাম বাবুৱে বিক্ৰী কৰিলে এগৰাকী কিশোৰীক। মাত্ৰ 1000 টকাৰ বাবে ৰাম বাবুৱে 12 বছৰীয়া এটি কণমানিক পাখণ্ডৰ দলক বিক্ৰী কৰি দিছিল। 5 দিন ধৰি 4খন হোটেলত 30 জনৰ নিৰ্যাতনৰ সন্মুখীন হ'ল কিশোৰীগৰাকী। অৱশেষত কিশোৰীগৰাকীৰ মৃত্যু হ'ল। দিল্লীত কেইদিনমানৰ পূৰ্বে আমি সেই বাতৰি আপোনালোকক জনাইছিলো। দিল্লীত কেইদিনমানৰ পূৰ্বে পিতৃ মাতৃৰ লগত ফুটপাথত শুই থকা এগৰাকী 10 বছৰীয়া কিশোৰী, সেই 10 বছৰীয়া কিশোৰীগৰাকীক মাতৃ পিতৃৰ লগত শুই থকাৰ অৱস্থাত মাতৃ পিতৃৰ বুকুৰ পৰা উঠাই লৈ গৈছিল পুৱতি নিশা 4মান বজাত অটো চালক বাবলুৱে। আৰু বাবলুৱে 20 কিলোমিটাৰ নিলগলৈ লৈ গৈ কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু তাৰপিছত কিশোৰীগৰাকীক হত্যা কৰে। তো প্রিয় বন্ধুরা, নিউজটা দেখে আমরা এটাই বুঝলাম যে অপরাধীর কোনো ধর্ম নাই, সে হিন্দুও হতে পারে, মুসলিমও হতে পারে। আর কিছুমান অন্ধভক্ত কয় কি যে মুসলিম মানে চোর, ডকাইত, রেপিস্ট। আমি তাদেরকে বলছি তাদের শিক্ষাগত জ্ঞানের অভাব আছে, তারা শিক্ষাগত জ্ঞান অর্জন করার দরকার। আপনাদেরকে অনুরোধ করে বলছি যে একজনের জন্য গোটেই জাতিটাকে দোষারোপ করবেন না, করি সমাজে হিন্দু মুসলমানের মাঝতে একটা কাজে সৃষ্টি করে দিয়ে অশান্তির সৃষ্টি করবেন না। আমরা হিন্দু মুসলিম সবাই ভাই ভাই, সবাই মিলাপ্রীতিতে থাকতে চাই। যে দোষ করছে হিন্দু মুসলিম বলে কথা নাই, দোষী উপযুক্ত সাজা পেতে হয়। যে রেপিস্ট হিন্দু মুসলিম বলে কথা নাই, তাকে সিধা ফাঁসিতে ঝুলিয়ে দেন, নাহলে এনকাউন্টার করে দেন। তো প্রিয় বন্ধুরা, এই ভিডিওটা দেখে আপনাদের মতামত কমেন্ট বক্সে জানাবেন। ধন্যবাদ।